হে বহাগ বিহু আহিল চেনাই বহাগ বিহু আহিল ঢোল পেপাই মাতিল চেনাই ঢোল পেপাই মাতিল গছৰ তালত কুলি চৰাই হিয়া ভগা কান্দোন চেনাই হিয়া ভগা কান্দোন মই প্ৰথম সংগীত শিকিছো মোৰ দেউতাৰ পৰা তাৰপিছত মই ভাতখান্দি ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই যেতিয়া শিকা আৰম্ভ কৰিলোঁ তো ভৱেন্দ্ৰ পাটগিৰি ছাৰৰ পৰা মই শিকিছিলোঁ চ' মই বিহাৰত যেতিয়া পাছ কৰিলোঁ মই 10 বছৰ হৈছিলে মাত্ৰ মই স্পেচিয়েল পাৰ্মিশ্যন ল'ব লগা হৈছিলে ভাতখান্দি ইউনিভাৰ্চিটিৰ পৰা তাৰ পিছত মই বিভিন্নজন গুৰুৰ পৰা মই বহুত কথা শিকিলোঁ সংগীত যিমান ভাল পাওঁ মই চিকিৎসা সেৱাও সিমানেই ভাল পাওঁ আৰু মই যদিও পেছা হিচাপে লোৱা নাই সংগীতটো কিন্তু সংগীত নহ'লে মোৰ কাৰণে মানে মই ক'ম যে মই জীয়াই থকাটোৱেই মোৰ কাৰণে দিগদাৰ হৈ পৰিব মানে কাৰণ সংগীত এটা থেৰাপি একজেক্টলি চ' কেতিয়াবা এনেকুৱা হয় যে অলপ সময় পেচেণ্ট নাই মই অকণমান গীতটো গুণগুণাইছোঁ আৰু লগতে সোমাই আহিছে কিন্তু বেয়া লগা নাই বাৰু সেইটো পৰিস্থিতিত পৰিও মোৰ কেতিয়াবা বেয়া লগা নাই মানে কাৰণ বহুতে জানে যে মই গান গাওঁ হয় গাব লগা হয় হস্পিটেলৰ যিকোনো প্ৰগ্ৰেমত মই গান গাব লগা হয় এইটো মই থাকিবই লগা হয় এতিয়াৰ পৰা নহয় মই যেতিয়া MBBS কৰি আছোঁ তেতিয়াৰ পৰাই যিকোনো ডিপাৰ্টমেণ্টৰ কনফাৰেঞ্চ আছে প্ৰগ্ৰেম আছে মই মানে মাহেকত প্ৰত্যেক মাহত 2-3টা কনফাৰেঞ্চত গান গাব লগা হৈছিলে তেতিয়া প্ৰত্যেকজনে মাতি লৈ যায় এতিয়া হস্পিটেলটো মোৰ সেম চলি আছে মানে মই বৰ্তমান জড়িত হৈ আছোঁ চাৰ্ভাইকেল কেঞ্চাৰ প্ৰিভেনশ্যনত আৰু মই তাৰে সজাগতাৰ কাৰণে মই আজি লাষ্ট 2 বছৰ ধৰি কাম কৰি আহিছোঁ নেশ্যনেল লেভেলত ফক্সি হওক IMA হওক চ' মই সজাগতা আনিব বিচাৰিছোঁ ৰিগাৰ্ডিং চাৰ্ভাইকেল কেঞ্চাৰ যোনটো মানে আমাৰ ইণ্ডিয়াৰ বৰ্তমান ছেকেণ্ড মোষ্ট কমন কজ অফ কেঞ্চাৰ ডেথ মহিলাসকলৰ মাজত চ' মই তাৰ লগত ৰিলেটেড বহুত কাম কৰি আছোঁ মই লগতে মেনষ্ট্ৰুৱেল হাইজিন ইয়াৰ ৰিলেটেডো বহুত জেগাত গৈ মই মানে সজাগতা মই সভা পাতিছোঁ বা তাতে কথা কৈছোঁ আৰু মই তেনেকৈ লিখা মেলা কামো কৰিছোঁ বহুত সজাগ কৰিবলৈ PCOD ৰিলেটেড ইনফাৰ্টিলিটি ৰিলেটেড এনেকৈ মই কাম কিছুমান কৰি আহিছোঁ বৈ যায় বৈ যায় বৈ যায় অস্ত আকাশৰে সপোন ৰহন খানি সফলতাৰ চিঠিৰ অন্য এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই তৃণন বৈশ্য আৰু আজিৰ আমাৰ এই সফলতাৰ চিঠি অনুষ্ঠানৰ অন্য এগৰাকী অতিথি আমাৰ সৈতে উপস্থিত আছে তেওঁ হৈছে এগৰাকী সুচিকিৎসক তথা সুকণ্ঠী গায়িকা হিমলিনা গৌতম বাইদেউ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ পোনপ্ৰথমে মই সমূহ দৰ্শকক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু লগতে আজিৰ অনুষ্ঠানটিক মোক অংশগ্ৰহণ কৰিব দিয়াৰ সুযোগ দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ বাইদেউ যিহেতু ৰঙালীৰ বতৰ আৰু ৰঙালীৰ বতৰৰ এই মাজতে যেহেতু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমৰ প্ৰত্যেকজন চহা অসমীয়াই ৰঙালী বিহু পালন কৰিছে আৰু তাৰ মাজতে আজি বাইদেউৰ সৈতে বাইদেউ আমাক অকমানে আজি সময় দিছে বাইদেউ যেহেতুকে নিজৰ কৰ্তব্য অৰ্থাৎ চিকিৎসকক ভগৱান বুলি কোৱা হয় আৰু বাইদেউ চিকিৎসক কৰ্মবৃত্তিৰ লগতে নিজৰ যি কৰ্মব্যস্তৰ মাজতো তেওঁ গান গায় গান শিকে আৰু তাৰ মাজতে তেওঁ গান শিকায়ও বাইদেউৰ পৰা জানিব বিচাৰিম যে বাইদেউ কেতিয়াৰ পৰা আপুনি গানৰ লগত জড়িত হৈ পৰিলে মই গানৰ লগত জড়িত হৈ পৰিছোঁ সৰুৰে পৰা 3 বছৰ বয়সৰ পৰাই মই গীত গাই আহিছোঁ আৰু মোৰ দেউতা মোৰ প্ৰথম গুৰু তেওঁই মোক প্ৰথমে গীত শিকাইছিলে আৰু সংগীতৰ জগতৰ লগত চিনাকি কৰাই দিছিলে আৰু তাৰ পিছৰ পৰা মই বিভিন্নজন গুৰুৰ পৰা বিভিন্ন গীত সংগীত বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰি আহিছোঁ পিছলৈ কেতিয়াও ঘূৰি চোৱা নাই চ' আৰম্ভ বুলি ক'বলৈ গ'লে সেই 3 বছৰ বয়সৰ পৰাই মই গীত গোৱা আৰম্ভ কৰিছিলোঁ নিশ্চয়
এগৰাকী চিকিৎসক হিচাপে আপুনি আপোনাৰ বিভিন্ন কৰ্মক্ষেত্ৰত আপুনি কৰ্মব্যস্ততা হৈ থাকিব লাগে লগতে আপুনি পৰিয়ালত সময় দিব লাগে লগতে আপুনি গানো গায় আৰু কেনেকৈ মানে সময়বিলাক কেনেকৈ মেইনটেইন কৰে বাইদেউ গানত বেছি সময় দিয়া যায় বা চিকিৎসাৰ ক্ষেত্ৰত বেছি সময় দিয়া যায় চিকিৎসা সেৱা আৰু সংগীত দুইটাই বিভিন্ন দুটা বেলেগ চৰ্চা আৰু দুইটাতে লগা পৰিশ্ৰমটো বেলেগ কিন্তু কেইটামান মিল আছে যেনে ডেডিকেশ্যন ডিটাৰমিনেশ্যন ফ'কাছ আৰু মনৰ ইচ্ছা দৃঢ়তা সেই যিকোনো সাধনাত এইকেইটা বস্তু লাগে গতিকে মই মোৰ মনৰ এটা বিৰাট ইচ্ছা থাকে যে মই সংগীতটো সদায় চলাই যাওঁ এই সাধনাটো সদায় চলাই ৰাখোঁ তো সেই মনৰ ইচ্ছাটো আছে কাৰণে হয়তো চাগে চিকিৎসা সেৱাৰ মাজে মাজে মই সংগীতটো মাজে মাজে চলাই ৰাখিব পাৰিছোঁ কম বেছি পৰিমাণে হ'লেও আৰু যেতিয়াই সময় পাওঁ কেতিয়াবা এনেকুৱা হয় যে গোটেই দিনটো ৰোগীৰ লগত কটাব লগা হয় কেতিয়াবা খাবলৈ সময় নিমিলে শুবলৈও সময় নিমিলে কিন্তু যেতিয়াই সময় পাওঁ ৰাতিপুৱা হওক দুপৰীয়া হওক গধূলি হওক অলপ দেৰি বহি হ'লেও ওমকাৰ কৰি হ'লেও অলপ দেৰি গীত অলপমান চৰ্চা কৰি হ'লেও মই মানে সময়টো এনেকৈ উলিয়াই লওঁ যাতে অকণমান হ'লেও সময় মই সংগীতক দিব পাৰোঁ আৰু মোৰ ল'ৰাকো মই মাজে মাজে গীত শিকাওঁ তো তেনেকৈও মোৰ অলপমান প্ৰেক্টিচ চলি থকা যায় মানে গানৰ প্ৰেক্টিচ যিহেতু আপুনি এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু স্ত্ৰীৰ ৰোগৰ বিভিন্ন সমস্যা আপুনি দূৰ কৰে তেনে ক্ষেত্ৰত বাইদেউ এনেকুৱা কেতিয়াবা প্ৰত্যাহ্বান আহে নেকি যে চিকিৎসাৰ বিভিন্ন ধৰণৰ চিকিৎসা ধৰক স্ত্ৰীৰ ক্ষেত্ৰত চিকিৎসা কৰোঁতে কিবা যদি অলপ ভুল হৈ যায় তেতিয়া বহুত এটা ডাঙৰ সমস্যা আহি পৰে এনেকুৱা কেতিয়াবা ঘাত প্ৰতিঘাতৰ আপুনি সন্মুখীন হৈছিল নেকি সৌভাগ্যক্ৰমে এতিয়ালৈকে মোৰ লগত তেনেকুৱা ইমান মানে তেনেকুৱা এটা অসুবিধাজনক বা প্ৰব্লেম চিটুৱেশ্যন এটা মই পৰা নাই কিন্তু হয় কেতিয়াবা হয় যে প্ৰত্যেকজন ৰোগীয়েতো ভাল পাই নাযায় কমপ্লিকেশ্যন সকলোৰে লগত হয় কিন্তু সদায় মই এইটোৱে চেষ্টা কৰোঁ যে মই যিমান পাৰোঁ মোৰ নিজৰ যিখিনি মই মোৰ বিদ্যাৰে মই আহৰণ কৰিছোঁ সেইখিনিৰে মই যিমানখিনি পাৰোঁ ৰোগীৰ ভাল কৰিবলৈ বিচাৰোঁ আৰু মই সকলোৰে পৰা কিন্তু মৰমহে পাই আহিছোঁ মোৰ ৰোগীসকলৰ পৰা মানে কমপ্লেইন ক'বলৈ গ'লে মোৰ যথেষ্ট মই আই থিংক মোৰ মনত পৰাই নাই যে মই কিবা কমপ্লেইন পাইছোঁ বাট হয় কেতিয়াবা ফিডবেক সদায় ভালেই পাই আহিছোঁ আৰু মই এইটো নকওঁ যে মই সদায় মানে সফলে হ'ব পাৰিছোঁ কিছুমান ৰোগীৰ ক্ষেত্ৰত হয়তো মই সম্পূৰ্ণ সফল হ'ব পৰা নাই কিন্তু যিখিনি মই পাৰোঁ মোৰ বিদ্যাৰে মই যিখিনি কৰিব পাৰোঁ মই এইখিনি মোৰ 100% মই দিওঁ মানে সংগীতৰ চৰ্চা আপুনি কৰে কি সংগীতৰ চৰ্চা কৰে বাইদেউ বা কি সংগীত আপুনি মই আৰম্ভণি কৰিছিলোঁ শাস্ত্ৰীয় সংগীতেৰে মই জীৱনৰ মোৰ প্ৰথম চাগে মই 18 বছৰ বয়সলৈ অকল শাস্ত্ৰীয় সংগীতেই গাইছোঁ খেয়াল ভজন গজল তাৰ বাহিৰে মই জেনেৰেলি বেলেগ প্ৰগ্ৰাম কৰাও নাছিলোঁ কিন্তু যেতিয়া মই MBBS সোমালোঁ তেতিয়া শাস্ত্ৰীয় সংগীত গোৱাৰ যোনটো মই মানে ষ্টেজটো মই নোপোৱা হ'লোঁ বা মোৰ সময়ো নিমিলে কাৰণ শাস্ত্ৰীয় সংগীতৰ কাৰণে যোনটো ৰিয়াজ লাগে সেইটো ৰিয়াজ মই বজাই ৰাখিব পৰা নাই তো তেতিয়া মই সকলো ধৰণৰ আধুনিক গীত অসমীয়া হিন্দী ৱেষ্টাৰ্ণ এই সকলোবোৰ গোৱা আৰম্ভ কৰিলোঁ আৰু লগতেতো জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত প্ৰাবদীপ প্ৰসাদ বৰুৱা সংগীত সকলো মই গাওঁৱেই মই সকলো ধৰণৰ গীতেই গাওঁ এটা স্পেচিফিক নাই মানে যিহেতু ৰঙালীৰ বতৰ বাইদেউৰ পৰা গান আমি শুনিবই লাগিব যদি এটা বাইদেউ বিহু গান আপুনি গুণগুণাই দিয়ে দৰ্শকৰ বাবে আজি বিহু বিহু কালি বিহু বিহু ঐ নাহৰ ফুল ফুলিবৰ বতৰ কেতেকী চৰাই কাটে সৰু সূতা ঐ মৰুৱা কাঠৰে যতন হে বহাগ বিহু আহিল চেনাই বহাগ বিহু আহিল ঢোল পেপাই মাতিল চেনাই ঢোল পেপাই মাতিল হে বহাগ বিহু আহিল চেনাই বহাগ বিহু আহিল ঢোল পেপাই মাতিল চেনাই ঢোল পেপাই মাতিল গছৰ তালত কুলি চৰাই হিয়া ভগা কান্দোন চেনাই হিয়া ভগা কান্দোন
গছৰ ডালত কুলি চৰাই হিয়া ভগা কান্দোন চেনাই হিয়া ভগা কান্দোন ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি দিয়া যদি মৰমৰ মাত জানৈ আঠিয়া কলৰে জানৈ পাতে নাকাটিবা জানৈ পাতে নাকাটিবা জানৈ চিটিকি পৰিব এঠা জানৈ লোককে দেখুৱাই জানৈ কেতেৰাই মাতিবা জানৈ কেতেৰাই মাতিবা জানৈ লুকুৱাই ৰাখিবা বেথা অতি সুন্দৰ বাইদেউ ধন্যবাদ আপোনাৰ কণ্ঠৰ পৰা যি এক মুখনা মাত নিগৰি আহিছে বহুত বহুত ধন্যবাদ যেহেতুকে বিহুৰ বতৰ সকলোৱে বিহু গায় লগতে আপুনি বিহুৰ মাজতে হিন্দী গীত নিশ্চয় গায় হিন্দী গীত গাব নালাগে বাৰু এতিয়া যি সংগীত কলা সেই সংগীতৰ আপোনাৰ গুৰু কোন আছিল গুৰু বুলি ক'বলৈ গ'লে প্ৰথমতে মই ক'লো যে মই প্ৰথম সংগীত শিকিছো মোৰ দেউতাৰ পৰা হয় তাৰপিছত মই ভাতখান্দি ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই যেতিয়া শিকা আৰম্ভ কৰিলোঁ তো ভৱেন্দ্ৰ পাটগিৰি ছাৰৰ পৰা মই শিকিছিলোঁ চ' মই বিহাৰত যেতিয়া পাছ কৰিলোঁ মই 10 বছৰ হৈছিলে মাত্ৰ মই স্পেচিয়েল পাৰ্মিশ্যন ল'ব লগা হৈছিলে ভাতখান্দি ইউনিভাৰ্চিটিৰ পৰা তাৰ পিছত মই বিভিন্নজন গুৰুৰ পৰা মই বহুত কথা শিকিলোঁ যেনেকৈ ধৰি লওক বিদ্যুৎ মিশ্ৰ পৈদ্যুৎ মিশ্ৰ বৰ্ণালী দাস কমলা দাস এনে বহুত কেইজন এনেকুৱা শিল্পী আছে যাৰ পৰা মই বহুত কথা শিকিলোঁ তাৰপিছত মই তালিম ল'লোঁ পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়া ছাৰৰ পৰা ছাৰে মোক ঘৰত আহি শিকাইছিলে মোক কৈছিলে যে তোমাৰতো সময় নিমিলে MBBS কৰি আছা মই ঘৰত আহি শিকাম ছাৰে ইমান মৰম কৰিছিলে মানে যেতিয়া চ' সেই গুৰু বুলি ক'ব গ'লে এইকেইজনৰ নামেই মই ল'ব লাগিব আমি দেখিছোঁ আপুনি ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰো কিছু সান্নিধ্য পাইছিলে সেই সময়ছোৱাৰ কথা কিছু যদি কয় বাইদেউ ডক্টৰ ভূপেন হাজৰিকা দেৱক মই লগ পাইছিলোঁ যেতিয়া মই ক্লাছ 8ত পঢ়ি আছিলোঁ আমাৰ তেতিয়া ঘৰত বহুত মজলিছ বহিছিলে মানে আৰু ৰেডিঅ'ৰ ৰিকগনাইজ বহুত শিল্পী আমাৰ ঘৰলৈ আহিছিলে আমাৰ ঘৰত মজলিছ বহিছিলে জয়গৌ বেজবৰুৱা বৰ্তা প্ৰণামীৰাম বৰুৱা গিয়াছুদ্দিন আহমেদ খগেন দত্ত এওঁলোক বহুত কেইজন আহিছিলে আমাৰ ঘৰত আগতে আমাৰ মজলিছ বহিছিলে তো তাৰে এজনে এদিন মোক ভূপেন হাজৰিকাৰ তেখেতৰ ঘৰলৈ লৈ গৈ মানে মই বহুত কথা তেওঁৰ পৰা জানিব পাৰিলোঁ শিকিব পাৰিলোঁ তেওঁ মোক বহুতখিনি টিপছ এণ্ড ট্ৰিক্স দিছিলে তেতিয়া এখন কেছেটৰ মানে এলবাম এখন বনোৱাৰ আমি তেতিয়া আমাৰ যা যোগাৰ চলি আছিলে চ' তেতিয়া আমি তেওঁৰ ওচৰত গৈছিলোঁ বহুত কথা শিকিলোঁ চ' তাৰ পিছত মই লগ পাইছোঁ কিন্তু মই তেনেকৈ খুব পাৰ্চনেলি কথা পতা নাই বাৰু ভূপেন্দ্ৰ সংগীত নিশ্চয় গাই চাগে হয় মই গাওঁ ভূপেন্দ্ৰ সংগীত আমি শুনিম তাৰ আগতে বাইদেউৰ পৰা কিছু কথা আমি জানিব বিচাৰিছোঁ যে সংগীতৰ যিখন পৃথিৱী বা চিকিৎসা বিজ্ঞানৰ যিখন পৃথিৱী এই দুখন পৃথিৱীৰ মাজত কোনখন পৃথিৱী আপোনাৰ প্ৰিয় ইমান জটিল প্ৰশ্ন এইটো মই এটাক বাছি উলিয়াব নোৱাৰোঁ একচুৱেলি এটা মই সংগীত যিমান ভাল পাওঁ মই চিকিৎসা সেৱাও সিমানেই ভাল পাওঁ আৰু মই যদিও পেচা হিচাপে লোৱা নাই সংগীতটো কিন্তু সংগীত নহ'লে মোৰ কাৰণে মানে মই ক'ম যে মোৰ জীয়াই থকাটোৱেই মোৰ কাৰণে দিগদাৰ হৈ পৰিব মানে সংগীত এটা থেৰাপি একজেক্টলি চ' গতিকে মই বাছি উলিয়াব নোৱাৰোঁ মোক সেইটো প্ৰশ্নৰ মই উত্তৰ দিব নোৱাৰোঁ যিহেতুকে বাইদেউৰ সৈতে দৰ্শকে বাইদেউৰ কথা শুনি যাব তাৰ মাজতে বাইদেউৰ যদি এটা ভূপেন্দ্ৰ সংগীত গাই দিয়ে তেতিয়া আকৌ ভাল লাগিব অকণমান ঠিক আছে বাৰু মই এই গীতটি মোৰ খুবেই প্ৰিয় ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব অস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈ যায় অস্ত আকাশৰে সপোন ৰহন হানি
কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰ পংখী ৰহনবোৰ দিয়ে ছটিয়াই দুয়ো পাৰে কত মানুহ কত যে ইতিহাস কত যুগৰ শত আশাৰ নিৰাশাৰে নিশান লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ পদুমৰে পাঞ্চয় চপুৱাৰ বাট দেখিবা জীৱনৰে দেখিবা জীৱনৰে দিগন্ত অপাৰ বেলি যে যায় বেলি যে যায় বেলি যে যায় অস্ত আকাশৰে সপোন ৰহন খানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী অতি সুন্দৰ বাইদেউ ভাল লাগিছে উইদাউট মিউজিকো মানে মিউজিক থকা যেন লাগিছে গানটো বহুত ধন্যবাদ মানে চাওক যেতিয়া আমি গান এটা শুনো মিউজিক অবিহনে ধৰক গানটো কিবা এটা আধৰুৱা যেন লাগে কিন্তু এই আপুনি যেটো গান গাইছে তাত মানে মিউজিকো সংলগ্ন হৈ থকা যেন লাগিছে নাই একচুয়ালি হেতু চাব গলে এটো ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি তেওঁ এনেকৈ সৃষ্টি কৰিছে গীতবোৰ যে মিউজিক নোহোৱাকেও গালে খুব ভাল লাগে হয় হয় নিশ্চয়কৈ বাইদৰ পৰা আমি বহু কথাই জানিবলৈ লাহে লাহে চেষ্টা কৰি থাকিম তাৰ মাজতে বাইদৰ পৰা জানিব খুজিম যে বাইদই যেতিয়া শিক্ষা আহৰণ কৰিলে বা শিক্ষা জীৱনৰ বিষয়ে যদি দৰ্শক কিছু কয় মোৰ চিকিৎসা শিক্ষা চিকিৎসা শিক্ষাৰ কথাও ক'ব লগতে আপুনি শৈশৱৰ পৰা ক'ত শিক্ষা আহৰণ কৰিলে কি ধৰণে মই তো ক'লৈ যে 5 বছৰ বয়সৰ পৰা মই শাস্ত্ৰীয় সংগীত শিকিছিলোঁ আৰু মোৰ স্কুলীয়া শিক্ষা মই লৈছিলোঁ সেইণ্ট মেৰিজ গুৱাহাটীৰ পৰা আৰু মেট্ৰিক পাছ কৰা খালি মোৰ মেট্ৰিকৰ পৰা ইফালে হায়াৰ ছেকেণ্ডাৰী 3 বছৰ মই গানৰ পৰা অলপমান দূৰত থাকিলোঁ মোৰ নিজৰ মানে মই কোচিঙৰ কাৰণে বা MBBS পঢ়াৰ কাৰণে তাৰ পিছত মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ কটন কলেজৰ পৰা আৰু তাৰ পিছত মই গুৱাহাটী মেডিকেল কলেজত MBBSত মোৰ নাম ভৰ্তি হ'ল মোৰ আৰু মই MBBS পঢ়ি থাকোঁতে মই একেৰাহে 4 বছৰ বেষ্ট সিংগাৰ আছিলোঁ আৰু এবাৰ মই চিংকাইছিছ যোনটো আমাৰ ইণ্টাৰ কলেজ ফেষ্ট হয় তাতেও বেষ্ট সিংগাৰ আছিলোঁ তাৰ পৰা পাছ কৰি মই আকৌ গুৱাহাটী মেডিকেল কলেজতে সোমালোঁ পোষ্ট গ্ৰেজুৱেশ্যন কৰিবলৈ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগত সো চিকিৎসা জীৱন বুলি ক'লে সেইখিনিয়ে আৰু গানৰ কথা ক'বলৈ গ'লে মই ক'লো যে ভৱেন ৰায় পাটগিৰি ছাৰৰ পৰা মই বিশাৰদ কৰিলোঁ তাৰপিছত বহুত কেইজন গুৰুৰ পৰা বহুত কথা শিকিলোঁ তাৰপিছত মই পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়া ছাৰৰ পৰাও মই গায়কী শিকিলোঁ আৰু কিছুদিন মই নিপুণৰ তালিম লৈছিলোঁ কিন্তু শেষ কৰিব নোৱাৰিলোঁ বা পৰীক্ষাও দিব নোৱাৰিলোঁ শিক্ষা বুলি ক'লে মই ভাবোঁ যে শিক্ষাৰ কেতিয়াও অন্ত নাই আমি এতিয়াও শিকিয়ে আছোঁ মই এতিয়াও চিকিৎসা সেৱাৰ কথা সদায় শিকিয়ে আছোঁ নিজক আপডেট কৰিয়ে আছোঁ ঠিক তেনেকৈ সংগীতটোও তেনেকুৱা হয় আপুনি যে সংগীতৰ এই পৃথিৱীখনলৈ আহিলে বা চিকিৎসাৰ পৃথিৱীখনলৈ আপুনি গ'ল তাৰ মাজতে ঘৰুৱা যি পৰিৱেশ আপোনাৰ অভিভাৱক পিতৃ মাতৃয়ে কি ধৰণে আপোনাক সঁহাৰি জনাইছিলে মই ভাবোঁ যে ঘৰত যদি আমি সেই সঁহাৰিটো নাপাওঁ সেই ছাপৰ্টটো নাপাওঁ কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰোঁ চ' সৰুৰে পৰা মই সম্পূৰ্ণভাৱে মই এই ছাপৰ্টটো সহায় সহযোগিতা পূৰা পাইছোঁ গীত গাবলৈ হওক বা মোৰ পঢ়া শুনা
ক্ষেত্ৰতে হওক যেতিয়া মই বিহাৰত মানে মই শিক্ষা গ্ৰহণ কৰি আছিলোঁ শাস্ত্ৰীয় সংগীতৰ মোৰ দেউতা একেলগে নামভৰ্তি কৰাই লৈছিলে তেওঁ মোৰ লগত সমানেই যায় তাৰমানে আৰু যিকোনো মোৰ গানৰ প্ৰগ্ৰেম হওক মোৰ দেউতা সদায় আগতে মোৰ লগত যায় মানে সেইটো এটা সদায় এটা ডাঙৰ ছাপোৰ্ট এটা মোৰ লগত সদায় আছিলে বা মায়েও এফালে ঘৰত মানে যিখিনি মোক ছাপোৰ্ট দিব লাগে পঢ়া আৰু গানৰ মাজত সময় কেনেকৈ মিলাব লাগে সেইখিনি মোক মই মানে শিকাইছিলে যে এইখিনি কেনেকৈ পঢ়াটোও ৰাখিম গানো ৰাখিম তো মই সদায় সেই পৰিয়ালৰ পৰা সম্পূৰ্ণভাৱে মই সহায় সহযোগিতা পাইছোঁ ইনফেক্ট বিয়াৰ পিছতো মই স্বামীৰ পৰা মোৰ শহুৰ শাহুৰ পৰাও মই কোনো ধৰণৰ বাধা পোৱা নাই বা তেওঁলোকেও সম্পূৰ্ণভাৱে সঁহাৰি জনাইছে মই যেতিয়াই কিবা সংগীতৰ অনুষ্ঠান কৰিব বিচাৰোঁ বা মোৰ চিকিৎসা সেৱা ৰিলেটেডেই হওক মই কেতিয়াবা ঘৰ আহিব নোৱাৰোঁ সময়ত তো দুয়োফালৰ পৰাই তেওঁলোকে সকলোৱে মোক সাপোৰ্ট কৰিছে আৰু উৎসাহ দি আহিছে নিশ্চয়কৈ বাইদেউ ধন্যবাদ আপুনি নিজকে কি বুলি পৰিচয় দি ভাল পায় এগৰাকী গায়িকা এগৰাকী চিকিৎসক এগৰাকী মাতৃ খুব জটিল প্ৰশ্ন এইটো মই চিকিৎসক হিচাপেও সকলোৰে মাজত মই পৰিচয়টো বিচাৰোঁ গায়িকা হিচাপেও বিচাৰোঁ আৰু এনেকেও মই শুনাটো বিচাৰোঁ যে মই এগৰাকী ভাল মাতৃ তো মই মানে সকলোটো প্ৰত্যেকটো ৰোল মই সমানেই যাতে চলাই যাব পাৰোঁ মই সেইটো মোৰ পুৰা সদায় এটা মনত এটা ইচ্ছা থাকে আৰু মই সেই তেনেকেই কাম কৰি যাওঁ চ' মই তিনিওটা ৰোলে সমানেই বিচাৰোঁ মানে মই এনেকৈ জানিব বিচাৰোঁ যে ডক্টৰ হিমলীনা গৌতম এগৰাকী সুকণ্ঠী গায়িকা আৰু খুব ভাল চিকিৎসক হিমলীনা গৌতম বাইদেউৰ যি এক সফলতাৰ কাহিনী বুলিয়ে কৈছোঁ যিহেতু আমাৰ অনুষ্ঠানটো আহিছে সফলতাৰ চিঠি আপোনাৰ সফলতাৰ আঁৰৰ প্ৰথম ব্যক্তিগৰাকী কোন এজন ব্যক্তিৰ নাম ক'বলৈ গ'লে অকণমান দিগদাৰ কিন্তু মোৰ মা দেউতা দুয়োজনৰে নাম ক'ব লাগিব মোৰ দেউতা মই যেনে ক'লোঁ কনক সুন্দৰ শৰ্মা তেওঁৰ নিজৰে ইমান গীতৰ প্ৰতি এটা ধাউতি আছে তো তেওঁ মোকতো গানৰ ফালৰ পৰা মোক সম্পূৰ্ণভাৱে ছাপোৰ্ট কৰিছে আৰু পঢ়াৰ ক্ষেত্ৰত মোৰ মা কবিতা দেৱী তেওঁ টিচাৰ আছিল ছাবজেক্ট টিচাৰ আছিলে চ' পঢ়াটো কেনেকৈ চলাই যাব লাগে সেইখিনি জ্ঞান তেওঁ মোক দিছিলে চ' মই যদি সফলতাৰ আঁৰত মোৰ সেই দুগৰাকীৰে নাম ক'ব লাগিব এনেকুৱা হৈছে নেকি যে চেম্বাৰত আছোঁ কেতিয়াবা পেচেণ্ট আহিছে গান গাই আছোঁ গীত গুণগুণাই আছোঁ এনেকুৱা হৈছে নেকি কেতিয়াবা হয় কেতিয়াবা এনেকুৱা হয় যে মোক অনুষ্ঠানত কেতিয়াবা গীত পৰিৱেশন কৰিবলৈ মাতে মই জেনেৰেলি নকওঁ কাৰণ সেইটো এটা মোৰ সুযোগ হয় যে মই নিজৰ প্ৰেক্টিচটো ৰাখিব পাৰোঁ চ' কেতিয়াবা এনেকুৱা হয় যে অলপ সময় পেচেণ্ট নাই মই অকণমান গীতটো গুণগুণাইছোঁ আৰু লগতে সোমাই আহিছে কিন্তু বেয়া লগা নাই বাৰু সেইটো পৰিস্থিতিত পৰিও মোৰ কেতিয়াবা বেয়া লগা নাই মানে কাৰণ বহুতে জানে যে মই গান গাওঁ কলেজৰ পৰা আপুনি এগৰাকী মানে যিহেতুকে কলেজৰ পৰা ফেমাছ ছিংগাৰ হৈ আহিছে নিশ্চয় আপুনি ক'লে ইয়াৰ মাজতে যিহেতু ৰঙালীৰ বতৰ চাৰিওফালে ৰঙালী বিহু উদযাপন হৈ আছে আৰু এই ৰঙালী বিহু সকলোৱে মঞ্চত এগৰাকী ভাল গায়ক বা গায়িকা বিচাৰে কেতিয়াবা আপোনাৰো মন যায় নেকি যে মই ভাল মঞ্চ এখনত যাম গীত পৰিৱেশন কৰিম এনেকুৱা কেতিয়াবা গৈছে নেকি মই সৰুতে বিহুৰ প্ৰগ্ৰেম কৰা মই তাৰপিছত কৰা নাই মই ভাবোঁ যে মানে কোনোবাই যদি মাতে মই যাবলৈ মোৰ আপত্তি নাই কিন্তু মোৰ সময় মিলিব লাগিব সেইটো এটা বিৰাট ডাঙৰ কথা কিন্তু মই ভাবোঁ যে যিয়েই মঞ্চ নহওক কিয় ৰঙালী বিহু বুলিয়ে নহয় শ্ৰোতা ভাল থাকিলে মই তাতেই সুখী তাতে লাগিলে দুজনেই বহি থাকক কিন্তু যদি শ্ৰোতা ভাল হয় মোৰ গান শুনি ভাল পাইছে হয় আৰু যদি সেই মই যি ধৰণৰ গীত গাই ভাল পাওঁ সেইখিনি সেনেকুৱা গীত ভাল পায় তেতিয়াহ'লে যিকোনো মঞ্চতে মই গীত গাবলৈ মই বেয়া নাপাওঁ মই সদায় মই ৰেডি আপুনি নিশ্চয় বহুতকে হস্পিটেলতো সংগীতৰ মায়াজালেৰে নিশ্চয় আবদ্ধ কৰি ৰাখিছে হয় গাব লগা হয় হস্পিটেলৰ যিকোনো প্ৰগ্ৰেমত মই গান গাব লগা হয় এইটো মই থাকিবই লগা হয় এতিয়াৰ পৰা নহয় মই যেতিয়া MBBS কৰি আছোঁ তেতিয়াৰ পৰাই যিকোনো ডিপাৰ্টমেণ্টৰ কনফাৰেঞ্চ আছে প্ৰগ্ৰেম আছে মই মানে মাহেকত প্ৰত্যেক মাহত 2-3টা কনফাৰেঞ্চত গান গাব লগা হৈছিলে তেতিয়া প্ৰত্যেকজনে মাতি লৈ যায় আৰু এতিয়া হস্পিটেলটো মোৰ চেম চলি আছে মানে প্ৰিয় গায়ক কোন আপোনাৰ আৰু এটা জটিল প্ৰশ্ন প্ৰিয় গায়ক বুলি ক'বলৈ গ'লে ইমান কেইজন আছে মই একচুৱেলি গায়ক লৈ পেলাই কাৰ গান শুনি ভাল পায় বা কাৰ গানৰ পৰা আপুনি প্ৰেৰণা লাভ কৰে এতিয়া সৰুতেতো মই লতা মংগেশকাৰজী আৰু ভূপেন হাজৰিকাদেৱৰ গীত শুনিয়েই মই শিকিছোঁ বা তেওঁলোকৰ যোনখিনি গায়কীৰ ষ্টাইল তেওঁলোকৰ পৰা বহুতখিনি শিকিলোঁ কিন্তু
সকলো ধৰণৰ সকলো ছিংগাৰৰ পৰাই কিন্তু কিবা কিবি শিকিব পাৰি যেনেকৈ ধৰি লওক এতিয়া জুবিন গাৰ্গ পাপন সকলোৰে পৰা শিকিব পাৰি শ্ৰেয়া ঘোষাল সোনু নিগমজী মই সকলোৰে গীত শুনি ভাল পাওঁ আৰু সকলো ছিংগাৰৰ পৰাই যোনখিনি তেওঁৰ স্পেচিয়েল সেইটো শিকি ভাল লাগে মানে চ' প্ৰত্যেকৰে নিজৰ এটা স্পেচিয়েল ষ্টাইল থাকে যেহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে বাইদেউ গান বহুত হৈ গৈছে ছিংগাৰ বহুত হৈ গৈছে তেনে ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হৈছে নে বা মই এজনৰ গান শুনিছো গানটো শুনি ভাল লগা নাই তাত কিছুমান মিক্স নহ'বলগীয়া শব্দ মিক্স কৰি দিছে তাৰ মাজতে গানটো বিতৰ্কতো সাঙুৰ খাই গৈছে এনেকুৱা গানবিলাক বা এনেকুৱা গান গোৱাবিলাকৰ প্ৰতি আপোনাৰ দৃষ্টি কেনেকুৱা দৃষ্টিভংগী মই ভাবো যে সংগীতটো এটা সাধনা হয় আৰু গতিকে তাক লৈ কোনো ধৰণৰ মানে কি বুলি কয় বজৰুৱা কৰিব নালাগে আৰু কাৰণ আমি যেতিয়া গুৰুৰ নাম লওঁ আমি কাণত হাত দিওঁ আৰু যেতিয়া আমি সংগীত মানে সাধনা কৰোঁ আমি সৰস্বতী মাৰ কথা ভাবোঁ চ' তাক মানে কিছুমান নলগাব লগা শব্দ লগাই পেলাই মানে জাষ্ট ফৰ TRP বা মানে নিজকে ফেমাছ কৰিবৰ কাৰণে মই সেইটোত বৰ সমৰ্থন নজনাওঁ কিন্তু মই ফ্ৰীডম অফ স্পীচ চবৰে আছে চ' ডেম'ক্ৰেটিক কাণ্ট্ৰি হিচাপে যোনে কৰিব বিচাৰে কৰিয়ে আছে কিন্তু মোৰ পাৰ্চনেল ভিউ পইণ্টটো সেইটো নিশ্চয় যেহেতু আপুনি সমাজৰ কাৰণে বিভিন্ন কাম কৰি আহিছে বিভিন্ন সময়ত আমি শুনিছোঁ বাৰু তেনে ক্ষেত্ৰত সমাজৰ হকে আপুনি কৰা কামৰ ক্ষেত্ৰত কেইটামান যদি গুৰুত্বপূৰ্ণ কামৰ কথা আপুনি কয় মই বৰ্তমান জড়িত হৈ আছোঁ চাৰ্ভাইকেল কেঞ্চাৰ প্ৰিভেনশ্যনত আৰু মই তাৰে সজাগতাৰ কাৰণে মই আজি লাষ্ট 2 বছৰ ধৰি কাম কৰি আহিছোঁ নেশ্যনেল লেভেলত ফক্সি হওক IMA হওক চ' মই সজাগতা আনিব বিচাৰিছোঁ ৰিগাৰ্ডিং চাৰ্ভাইকেল কেঞ্চাৰ যোনটো মানে আমাৰ ইণ্ডিয়াৰ বৰ্তমান ছেকেণ্ড মোষ্ট কমন কজ অফ কেঞ্চাৰ ডেথ মহিলাসকলৰ মাজত চ' মই তাৰ লগত ৰিলেটেড বহুত কাম কৰি আছোঁ মই লগতে মেনষ্ট্ৰুৱেল হাইজিন ইয়াৰ ৰিলেটেডো বহুত জেগাত গৈ মই মানে সজাগতা মই সভা পাতিছোঁ বা তাতে কথা কৈছোঁ আৰু মই তেনেকৈ লিখা মেলা কামো কৰিছোঁ বহুত সজাগ কৰিবলৈ PCOD ৰিলেটেড ইনফাৰ্টিলিটি ৰিলেটেড এনেকৈ মই কাম কিছুমান কৰি আহিছোঁ গতিকে এতিয়াও মোৰ কিন্তু এতিয়া মই প্ৰাইমেৰিলি বেছড অন চাৰ্ভাইকেল কেঞ্চাৰ প্ৰিভেনশ্যন যেহেতু আপুনি গাইনী বিভাগৰ এগৰাকী চিকিৎসক বহুতে আপোনাৰ ওচৰত বিভিন্ন সমস্যা লৈ আহে নিশ্চয় কিছুমানৰ ধৰক প্ৰজনন ক্ষমতা নাথাকে বা স্ত্ৰী ৰোগ কিছুমান মাহেকীয়া সমস্যা তেনে ক্ষেত্ৰত বাইদেৱে কি ধৰণে বা তেওঁলোকক বুজাই পৰাই কেনেকৈ চিকিৎসা সেৱাটো আগবঢ়াই নিয়ে বাইদেউ যদি অকণমান দৰ্শকক কয় এনেকৈ অলপমান ক'বলৈ দিগদাৰ কাৰণ বিভিন্ন যাৰ যেনেকুৱা চিমটমছ সকলোৰে বেলেগ তো ট্ৰিটমেণ্টটো সেনেকুৱা হয় কিন্তু মই এটাই কথা আজি আপোনালোকৰ মাধ্যমৰ থ্ৰুদি ক'ব বিচাৰিম যে এতিয়া PCOD বা এণ্ডোমেট্ৰচিছ বা ইনফাৰ্টিলিটি এইসকল এইবোৰ বেমাৰৰ মানে বহুতখিনি বৃদ্ধি পাইছে আৰু ইয়াৰ মূল কাৰণটো কিন্তু হৈছে আমাৰ লাইফষ্টাইল চ' আজি মই এইটোৱেই ইয়াতে বেছি গুৰুত্ব দিব বিচাৰিম এই কথাটিত যে লাইফষ্টাইলটো মানুহৰ ঠিক কৰিব লাগে যে আমাৰ আজিকালি যোনটো জাংক ফুড খোৱাৰ যোনটো আমাৰ খুব ইচ্ছা এটা থাকে আৰু আমাৰ আজিকালি শাৰীৰিক পৰিশ্ৰম নহয় টোপনি ভাল নহয় স্ক্ৰীন টাইম বহুত বাঢ়ি গৈছে চ' মই জেনেৰেলি দেখিছোঁ যে যোনটো আমাৰ স্পেচিয়েলি যিখিনি য়াং জেনেৰেশ্যন তো এইখিনি কিছুমান বেমাৰৰ পৰা কিন্তু তেওঁলোকে অলপমান সাৰি থাকিব পাৰে যদি লাইফষ্টাইলটো ঠিক কৰে কিন্তু বাকীখিনি চিমটমছটো অলপমান ক'বলৈ বহুত বহল হৈ যাব নিশ্চয়কৈ বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউৰ সৈতে আমি কথা পাতিম তাৰ মাজতে বাইদেউ গানো গাই আছে বাইদেউৰ পৰা কিছু ব্যক্তিগত কথা আমি জানিবলৈ চেষ্টা কৰিম যে বাইদেউ কেনেকৈ বাইদেউ কেতিয়াবা চিকিৎসাৰ মাজতো আপুনি থাকিলে গানৰ পৃথিৱীখনতে আপুনি থাকিলে কেতিয়াবা প্ৰেমত পৰিছিল নেকি প্ৰেমত পৰা বুলি ক'লে তেনেকৈ কেতিয়াও মই আগতে কৈছোঁ যে মোৰ জীৱনৰ ফ'কাছ এটা সদায় ৰাখিছিলোঁ যে মই এইখিনি কাম কৰিব লাগিব মোৰ এইটো এইম মই পঢ়া শুনাটো ভালকেই চলাই ৰাখিছিলোঁ মই বেষ্ট গ্ৰেজুৱেট আছিলোঁ MBBSৰ চ' মই তেনেকৈ একচুৱেলি চাব গ'লে নাই প্ৰেমত পৰা নাই এৰেঞ্জ মেৰেজ হয় হয় এগৰাকী মাতৃ আৰু এগৰাকী চিকিৎসক লগতে তেওঁ গানো গায় বাইদেৱে বিভিন্ন কথাই দৰ্শকসকলে আচলতে বাইদেউ যিসমূহ আপোনাৰ যি এক দৈনন্দিন জীৱন সেই দৈনন্দিন জীৱন আপুনি কেনেকৈ আৰম্ভ কৰে শুই উঠি কি কৰে বা
শুই উঠাৰ পৰা শুৱালৈকে কি ধৰণে জীৱনটো মানে দৈনন্দিন জীৱনটোত কি কাম কৰে আপুনি বহুত ডাইনামিক হয় মোৰ ডে টু ডে যোনটো মানে মোৰ এক্টিভিটিজ হয় যেতিয়া ল'ৰাৰ স্কুল থাকে তেতিয়াহ'লেতো ৰাতিপুৱা উঠাৰ পৰা প্ৰথমে সিহঁতক ৰেডি কৰি টিফিন বনোৱা স্কুল পঠোৱা তাৰপিছত মই অকণমান সময় মই এক্সাৰচাইজ কৰোঁ য়োগা কৰোঁ আৰু অলপমান সংগীত সাধনা কৰোঁ আৰু তাৰপিছত লগে লগে মই আকৌ হস্পিটেল আহিব লাগিলে আৰু দিনটো হস্পিটেলত কেনেকৈ গুচি যায় গমেই নাপাওঁ তাৰ মাজে মাজে ঘৰুৱা যিখিনি দায়িত্ব থাকে সেইখিনি মই মাজে মাজে চলাই যাওঁ কিন্তু মোৰ সদায় কি হয় মোৰ দিনটোৰ ফিক্স ৰুটিন নাথাকে কাৰণ আমাৰ ইমাৰ্জেঞ্চি ছাবজেক্ট হয় গতিকে আমি যেতিয়াই কেতিয়াবা দৌৰিব লগা হয় কেতিয়াবা ৰাতি শুবলৈও নাপাওঁ কেতিয়াবা খাবলৈ নাপাওঁ এনেকুৱা হয় চ' তাৰপিছত গধূলি আহি মই সদায় ট্ৰাই কৰোঁ যে মই অকণমান সময় মোৰ ল'ৰা দুটাক মই পঢ়াওঁ আৰু যিখিনি ঘৰৰ কাম অলপমান কৰিবই লাগিব সেনেকেই দিনটো পাৰ হৈ যায় আৰু মানে কিন্তু তাৰ মাজে মাজে মোৰ পঢ়া শুনাৰ কামো থাকে মই বহুত আৰ্টিকলছ লিখোঁ আৰু মোৰ ৰিচাৰ্চ কামো চলি থাকে আৰু সংগীতটো চলিয়ে থাকে মাজে মাজে মানে এক্সট্ৰাকে কিবা সময় দিয়ে নে সংগীতৰ কাৰণে নে আপুনি সেইটো ৰাতিপুৱা যেতিয়া মানে ল'ৰা স্কুললৈ যায় তাৰ পিছত অকণমান সময় মই পাৰিলে ওমকাৰ বা অকণমান সংগীত চৰ্চা মই কৰিব সদায় যত্ন কৰোঁ আৰু ৰাতিপুৱা যদি নহয় গধূলি লাগিলে ৰাতি আহি 9টা বজাতেই হওক কিন্তু অকণমান সময় মই ওমকাৰ বা অকণমান ৰিয়াজ বা অলপমান গীতে গাবলৈ মই চেষ্টা কৰোঁ কিন্তু সদায় নিশ্চয়কৈ বাইদেউ যেহেতু সংগীত চৰ্চাৰ ক্ষেত্ৰত আপুনি ক'লে বহু কথাই ক'লে আৰু এই যে চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন সময়ত সজাগতামূলক কিছুমান সভা অনুষ্ঠিত হয় তেনে ক্ষেত্ৰত ক'ত যাবলগীয়া হয় বাইদেউ নাৰী স্বাস্থ্যজনিত সজাগতা আনিবৰ বাবে মই বহুত জেগালৈ গৈছোঁ গুৱাহাটীৰ বিভিন্ন জেগাত গৈছোঁ আজাৰা ধাৰাপুৰ এইফালে তেজপুৰ নলবাৰী বঙাইগাঁৱলৈও যাম মই এতিয়া যোৰহাট গৈছোঁ শিলচৰ গৈছোঁ এনেকৈ বহুত জেগা গৈছোঁ আৰু বিভিন্ন জেগা একচুৱেলি মোৰ এতিয়া মনতো পৰা নাই কিন্তু মই সদায় সজাগতা আনিব ট্ৰাই কৰোঁ যেনেকৈ ক'লোঁ চাৰ্ভাইকেল কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ PCOD আৰু এতিয়া মই আৰু এটা কামত জড়িত হৈছোঁ ভেকচিনেশ্যন মানে নাৰীসকলৰ ভেকচিনেশ্যনৰ ৰিলেটেড সজাগতা আনিবলৈও মই এতিয়া কাম কৰি আছোঁ বাইদেউ বৰ্তমান এপ'লোত কৰে হয় মই এপ'লো ইয়াৰ আগত ক'ৰবাত বেলেগত কৰিছিলে মই পোষ্ট গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছতেই মই GMCত আছিলোঁ এজ এ ৰেজিষ্টাৰ কিন্তু তাৰপিছত মই ৰিজাইন দি পেলাই এপ'লো হস্পিটেলত জইন কৰিলোঁ বাইদেউৰ এপইণ্টমেণ্ট যদি কোনোবাই ল'ব খোজে কেনেকৈ ল'ব লাগিব এপ'লো হস্পিটেলত কণ্টেক্ট কৰি ল'ব পাৰিব বা মোৰ পাৰ্চনেল নম্বৰটোক বহুতে ফোন কৰে মই মোৰ পাৰ্চনেল নম্বৰটোক মই যদি ফোন কৰে বা মেছেজ কৰে মই তেনেকৈও মাতি দিওঁ বাইদেউ এই চিকিৎসা পদ্ধতিৰ মাজেৰে আন 10জনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বাইদেউৰ পৰা আমি জানিব বিচাৰিম যে গ্ৰামাঞ্চলত বিশেষকৈ প্ৰসূতিসকলৰ অসুস্থতাৰ যি এক পৰিৱেশ সেয়া যথেষ্টখিনি বৃদ্ধি হৈ যায় কিয় এনেকুৱা হয় গ্ৰামাঞ্চলত বাইদেউ বিশেষকৈ মূল কথাটো হ'ল যে সজাগতা নাই আৰু যদি আমি এগৰাকী প্ৰসূতিৰ স্বাস্থ্য ভাল কৰিব লাগিব তেন্তে তেওঁক ছোৱালী অৱস্থাৰ পৰাই তেওঁক সুস্বাস্থ্যৱান কৰিব লাগিব তো আমাৰ গ্ৰামাঞ্চলত কি হয় যে ছোৱালীসকলক জেনেৰেলি খুব মানে তেওঁলোকৰ ওপৰত বেছি চকু দিয়া নাযায় বা তেওঁলোকৰ ওপৰত বেছি যত্ন দিয়া নাযায় কিন্তু সেই ছোৱালী এগৰাকীক যেতিয়া তেওঁৰ ছাপ'জ তুলনি হয় সেই তেতিয়াৰ পৰাই তেওঁক ভালকৈ আমি নিউট্ৰিশ্যন দিব লাগিব আৰু তেওঁক সজাগ কৰিব লাগিব যে কি ধৰণৰ বেমাৰ হ'ব পাৰে কেনেকৈ চলিব লাগে মেনষ্ট্ৰুৱেল হাইজিন কেনেকৈ মেইনটেইন কৰিব লাগে তো সেইখিনিৰ পৰাই একচুৱেলি আৰম্ভ হয় আৰু তাৰপিছত তেওঁ যেতিয়া প্ৰেগনেণ্ট হোৱাৰ আগত আহিব যে তেওঁ বহুত দৰকাৰ যে ডক্টৰৰ পৰামৰ্শ লৈ পেলাই বা ডক্টৰৰ লগত এবাৰ কথা পাতি পেলাই প্ৰেগনেঞ্চি প্লেন কৰে আমি তাক প্ৰি কনচেপশ্যনেল কাউন্সেলিং বুলি কওঁ সেইটোও বহুত দৰকাৰ সেইবোৰ কেতিয়াও নহয়গৈ গ্ৰামাঞ্চলত আৰু গ্ৰামাঞ্চলত আহে যেতিয়া এগৰাকী প্ৰসূতি তেওঁ অলৰেডি 5 মাহ 6 মাহ পাৰ হৈ গৈছে তাৰপিছত ডক্টৰৰ ওচৰলৈ আহে চ' তাৰ কাৰণে তেওঁলোকৰ কমপ্লিকেশ্যনছ বহুত বাঢ়ি যায় চ' বহুত দৰকাৰ যে প্ৰেগনেঞ্চি হোৱাৰ লগে লগে তেওঁলোকে যাতে এগৰাকী বিশেষজ্ঞৰ তাত যায় আৰু পৰামৰ্শ লয় আৰু লগতে যিখিনি মেডিচিনছ দিয়া যায় আইৰণ কেলছিয়াম সেইখিনি ঠিকমতে খায় জেনেৰেলি দেখা গৈছে যে তেওঁলোকে আইৰণ নাখায় আৰু এনিমিয়া বহুত বেছি হয় মানে ব্লাড কমি যায় তাৰ কাৰণে কমপ্লিকেশ্যনছ বহুত বেছি হয় বা হাইপাৰ টেনশ্যন আমি PIH বুলি কওঁ সেইটো বহুত বেছি হয় আমাৰ এৰিয়াত তো সেইটোৰ কাৰণেও বহুত প্ৰসূতি মানে মৃত্যুৰ মুখত পৰিব লগা হয় চ' সজাগতাটো বহুত দৰকাৰ আৰু নাৰীৰ স্বাস্থ্যটোৰ ওপৰত মানে সেই জন্মৰ পৰাই এগৰাকী ছোৱালীৰ সেই স্বাস্থ্যৰ ওপৰত মানে পুৰা যত্ন ল'ব লাগে মই ভাবোঁ খাদ্যৰ ক্ষেত্ৰত বাইদেউ কি খাদ্য পৰিহাৰ কৰিব লাগে সেই সময়ছোৱাত
যিকোনো খাদ্য খাব পাৰে মই খালি এটাই কথা কওঁ যে জাংক ফুড খাব নালাগে বাকি সব খাব পাৰে আৰু আমাৰ যিখিনি থলুৱা খাদ্য সেইখিনিত বহুত ভাল যোন থলুৱা আমাৰ যিখিনি আমাৰ শাক পাচলি যিখিনি আমাৰ বজাৰত পোৱা যায় বা আমাৰ গাঁৱত পোৱা যায় সেইখিনি সকলো বস্তু খাব লাগে তেতিয়াহে প্ৰত্যেকটো মিনাৰেল বা ভিটামিন তেখেতক পাব চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বাইদেউ যথেষ্টখিনি বাইদেউৰ পৰা আমি আচলতে জ্ঞান আহৰণ কৰিলোঁ দৰ্শকক দিলে যিহেতু বাইদেউৰ পৰা আমি বহু নজনা কথাই আচলতে জানিলোঁ দিয়ক যিহেতু বাইদেউ এগৰাকী চিকিৎসক বাইদেউ তাৰ মাজতে এটা গান আমি শুনিব বিচাৰিম যেহেতু আমি অনুষ্ঠানক সামৰিব লাগিব যদি এটা লতা মংগেশকাৰৰ আপুনি গান শুনাই দৰ্শকক ঠিক আছে জৰা সি आहट होती है तो दिल सोचता है कहीं ये वो तो नहीं कहीं ये वो तो नहीं कहीं ये वो तो नहीं जरा सी आहट होती है तो दिल सोचता है कहीं ये वो तो नहीं कहीं ये वो तो नहीं कहीं ये वो तो नहीं चुप के सीने में चुप के सीने में कोई जैसे सजा देता है शाम से पहले दिया दिल को जला देता है उसी की सदा है उसी की अदा कहीं ये वो तो नहीं कहीं ये वो तो नहीं कहीं ये वो तो नहीं ধন্যবাদ গানটো এগৰাকী অসমীয়া সিংগাৰে গোৱা যেন লগাই নাই একেবাৰে হিন্দী গায়িকা বহুত ধন্যবাদ নাই ৰিয়াজ নাই আগৰ নিচিনা আগতে মই ঘণ্টাই পিছত ঘণ্টা ৰিয়াজ কৰিছিলো এতিয়া হেতু মিনিটছত হৈ গৈছে এতিয়া তথাপিও ভাল পাওঁ কাৰণে সংগীত বিৰাট ভাল পাওঁ শ্ৰেয়া ঘোষালৰ গানো নিশ্চয় গায় ভাল পাওঁ গাঁও কেতিয়াবা অসমীয়া গায়িকা কাক ভাল লাগে দীপলিনা ডেকা ধৰক দীপান্বিতা ডেকা বহু কেইগৰাকী গায়িকা ওলাইছে তৰালী শৰ্মা তৰালী শৰ্মা বাইদেউক ভাল লাগে মোৰ পুৰণি গীত পুৰণি যিগৰাকী মানে গায়িকা আছিলে তেওঁলোকক বেছি ভাল লাগে মই সঁচা কথা ক'বলৈ গ'লে জুবিন গাৰ্গৰ কোনটো গান আপোনাৰ প্ৰিয় বহুত গীত আছে মই এটা গান ক'বলৈ নোৱাৰি বহুত গীত আছে ভাল লাগে সকলো গানেই ভাল লাগে নে জুবিন গাৰ্গৰ সকলো বুলি নকওঁ বাট বহুত ডেপ থকা কিছুমান গান আছে মই বহুত ভাল লাগে আৰু পুৰণি যিখিনি প্ৰথম তেওঁ আনিছিলে মায়া হওক অনামিকা তাৰপিছত তুমি মোৰ মাথো মোৰ হিয়া দিয়া নিয়া সেইবোৰ গীত শুনি খুব ভাল লাগে দাগ বিৰাট ভাল লাগে নিশ্চয়কৈ বাইদেউ যিহেতু ৰঙালীৰ বতৰ দৰ্শকক কিবা ক'ব বিচাৰিব নেকি এই ৰঙালীৰ বতৰৰ মাজত কি ধৰণে চিকিৎসাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে বা অন্য যিসকল মহিলা বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকে বিভিন্ন তেওঁলোকৰ বিভিন্ন স্ত্ৰী ৰোগৰ ক্ষেত্ৰতে বিভিন্ন সমস্যা হয় সেই বিষয়ে কিছু পৰামৰ্শ দিব বিচাৰিব নেকি হয় এই ৰঙালীৰ বতৰত মই সকলো মহিলাসকললৈ ক'ব বিচাৰিম যে আপোনালোকে অলপ সজাগ হ'ব লাগে আৰু যদি কিবা সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে লাজ কৰিব নালাগে আপোনালোকৰ ওচৰত থকা যিকোনো বিশেষজ্ঞৰ ওচৰত বা স্ত্ৰী ৰোগ প্ৰসূতি ৰোগ বিশেষজ্ঞৰ ওচৰত গৈ আপোনালোকৰ যিখিনি সমস্যা সেইখিনি ক'ব লাগে কাৰণ যদি গুৰিতে আমি সমস্যাবোৰ সমাধান কৰিব পাৰোঁ তেন্তে আমি বহুত বেছি বেমাৰ হোৱাৰ পৰা আমিটো প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু নিজৰ সদায় স্বাস্থ্যৰ ওপৰত যত্ন ৰাখিব লাগে মই সদায় ভাবোঁ যে যদি মহিলাগৰাকী সুস্থ থাকে তেন্তে গোটেই পৰিয়ালটো সুস্থ থাকিব গতিকে মহিলাৰ স্বাস্থ্যৰ ওপৰত বহুত যত্ন দিয়াটো খুবেই দৰকাৰী প্ৰত্যেকজন মানে পৰিয়ালৰ প্ৰত্যেকজন সদস্যই সেইটো কথা সদায় মনত ৰাখিব লাগে নিশ্চয়কৈ বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্ক্ৰীনত আপোনাৰ নম্বৰটো দি দিব পাৰোঁ তলত যদি কোনোবাই শিয়ৰ দিব পাৰিব যদি কোনো মহিলাই
বিভিন্ন যদি স্ত্ৰীৰোগজনিত কিবা সমস্যাত যদি ভুগি আছে বাইদেউৰ সৈতে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত আপুনি নম্বৰ পাই যাব আমি দি দিম যেহেতুকে অনুষ্ঠান আমি সামৰিব লাগিব চাই থাকিব ডেমক্ৰেটিক আছে ধন্যবাদ বহুত ধন্যবাদ আজি এই অনুষ্ঠানটিত মোক আজি অংশগ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ